জুবিনদাই গীতটি গাইছিলে জনপ্ৰিয় হৈছে গীতটি কথাবোৰ মই নিজে লিখিছিলোঁ ও জান ইকলি জামোৰ বুকুৰে আমঠু তই কলিজাতে মন দাপোনতে লিখি ললো না মই তোমাৰে কলিজাতে মন দাপোনতে লিখি ললো না মই তোমাৰে বুজাব পৰা হ'লে বুজাই কলো হেতেন বুজাব পৰা হ'লে বুজাই কলো হেতেন ভাল পাওঁ কিমান তোমাক সঁচাকে ভাল পাওঁ কিমান তোমাক সঁচাকে কলিজাতে মন দাপোনতে লিখি ললো না মই তোমাৰে ঐ লিখি ললো না মই তোমাৰে থেংক ইউ এতিয়া তুমি দৰ্শকসকলক পৰিচয়টো দি দিয়া মোৰ গাঁও সোণাপুৰ ভায়া চাংচাৰী ডাকঘৰ পাইণ্টামা জিলা কামৰূপ অসম থানা কমলপুৰ মই দৰ্শকসকলক কৈছোঁ যে এইজনেই হৈছে ৰাগ দীক্ষিত আৰু ৰাগ দীক্ষিতৰ বাওঁ কাণখনেৰে শুনা নোপোৱা আৰু ভৰিৰ কি প্ৰব্লেম আছিলে ভৰি জন্মগত আছিলে ভৰি তাৰমানে কলতাকৈ খোজ কাঢ়িছিলোঁ পিতাই বা দিছপুৰ হস্পিটেলতে তেতিয়া মোৰ মনত নাই সেই কথাবোৰ হিট দিছিলে হিট দি কিনে ভৰিখন এতিয়া একেবাৰে সুস্থ হৈছোঁ ভৰিটো এতিয়া সুস্থ হৈ এতিয়া আছোঁ তেওঁ কাম বন কৰি কিনে তেনেকুৱাকৈ দুখন কাণৰে শুনিবলৈ অসুবিধা হয় নে এখন কাণৰ তাৰমানে কি হয় দুখনৰে হয় কিন্তু এখনখন মেচিন লগালে আৰু হৈ যায় আৰু হয় কিমানখিনি অৰ্থ পালে তোমাৰ কাণ দুখন ঠিক হ'ব নেটুং হস্পিটেলত গৈছিলোঁ যাওঁতে 35,000 গৈছিলে এটা কাণত তেতিয়া মই চিন্তা কৰিলোঁ 35,000 মোৰ কাণখন হেৰি ডক্টৰৰ দ্বাৰাই অপাৰেশ্যন কৰি ঠিক কৰাতকৈ মেচিনটো ল'লে বেছি সুস্থ হ'ব বুলি ভাবি কিনে মই মেচিনটো লৈছোঁ যদি এই অনুষ্ঠানটো চাই থকাৰ পিছত কোনোবা দৰ্শকে যদি তোমাৰ কাণখন ঠিক কৰাৰ বাবে 35,000 টকা দিবলৈ আগবাঢ়ি আহে তুমি ঠিক কৰি ল'বানে নাই সেইটো মানে অলপ সন্দেহ হয় কাৰণ কিয় আমাৰ গাঁৱতো এজন তেনেকুৱা আছিলে প্ৰব্লেম ঠিক কৰিছিলে কিন্তু মুখখন বেকা হৈ থাকিলে কাণো তাৰমানে সিমান এটা সুন্দৰভাৱে ভাল নহ'ল কাৰণে আৰু মই চিন্তা কৰা নাই যে এনেকৈ যিটোকে চলিছোঁ এনেকৈ চলি যাম বুলি মনতে ভাবিছোঁ আৰু মই তথাপিতো দৰ্শকসকলক জনাম যে যিসকল মানুহে ওচৰৰ পৰা পাইছে জুবিন গাৰ্গে ওচৰৰ পৰা পাইছে দিক্ষুৱে ওচৰৰ পৰা পাইছে শিল্পী সমাজৰ বহু এনেকুৱা শিল্পীয়ে ওচৰৰ পৰা পাইছে তেখেতসকলে বুজি পায় ৰাতুলৰ মনৰ কথা আৰু বিজ্ঞান যিহেতুকে বহুত আগবাঢ়িছে ৰাতুলে কিছু ভয়কাৰী খাই আছে যে তাৰ কাণখন ঠিক কৰিলে সি তাৰ মুখখন বেকা হ'ব নেকি মই অনুষ্ঠানটোৰ মাধ্যমেৰে কৈছোঁ যে তেনেকুৱা ধৰণৰ কোনো বিশেষ ব্যৱস্থা নহয় কাৰণ চিকিৎসা এতিয়া বিজ্ঞান বহুত আগবাঢ়িছে গতিকে তুমি ভয় খাব নালাগে আৰু অনুষ্ঠানটো চাই থকা কোনোবা দৰ্শকে যদি ভাবে যে ৰাতুলক সহায় কৰিম বুলি তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব ৰাতুলৰ লগত বা আমাৰ কাৰ্যালয়ৰ লগত এটা অভিযোগ যিহেতুকে বহুত গান আপুনি লিখিছিলে সেই লিখাৰ প্ৰায় 70ৰো গান আপুনি চুৰ হোৱা বুলি কৈছিলে কি ক'ব হৈছিলে গীতটোৰ কেনেকৈ হয় এজন নামবোৰ নকওঁ নামবোৰ ক'লে এতিয়া আৰু সেইবোৰ নাম কোৱাৰ এটা সময় উকলি গৈছে যিহেতুকে মোৰ হাতত কোনো প্ৰুফ নাই কি হয় কোনোবা এজন ছিংগাৰ তাত গ'লোঁ যে দাদা এই গীতটো মই লিখিছোঁ আপুনি গাব লাগে আপোনাৰ এলবামত গীতটো মোৰ স্থান পাতিব লাগে কিন্তু ঠিক আছে তুমি গানখিনি থৈ যোৱা মই চাই ল'ম চাই লৈ কিনে মই তোমাক জনাই আছোঁ ডিচেম্বৰ তেতিয়া নৱেম্বৰ মানৰ পৰাই কাম ষ্টাৰ্ট হয় ডিচেম্বৰ মানত মোক খবৰ দিম তুমি আহি যাবা মই গাইডটো দিবৰ কাৰণে মই হ'ব বাৰু ঠিক আছে বুলি কৈ গুচি যাওঁ তেনেকুৱা খবৰ নাই মই ফোন কৰোঁ কৈছে কি গানকেইটা মই বিচাৰি পোৱা নাই ৰ'বা ক'ত আছে মই পালে মই জনাম দিয়া তেনেকৈ কয় তাৰে নেক্সট বছৰ নেক্সট ইয়াৰ 3 বছৰ আপুনি লিখা গানবিলাকে বাজি আছে 3 বছৰ পিছত সেই গীতটো এলবামত মই পাই কিনে চিন্তা কৰিলোঁ এই গীতটো দেখোন লিৰিক্স টিউন মোৰ কিন্তু নাম নাই তেতিয়া মই ট্ৰাই কৰি চেষ্টা কৰিলোঁ যে হেৰি কৰিবৰ কাৰণে অভিযোগ এটা দিবৰ কাৰণে যে এলবামটোত কোনো পুলিচৰ নাম মই নাপালোঁ বা ফোন নম্বৰ নাপোৱাৰ কাৰণে তেনেকুৱাকৈ থাকিলে যিটো অৰ্থ অভাৱ মই এটা অভিযোগ দিবলৈ যাওঁতে নিজৰ হাতত অৰ্থ লাগিব সেইটোৰ কাৰণে চিন্তা কৰি কিনে মই কৈছোঁ ঠিক আছে 70টা গৈছে কৈছে যিমানে যায় গৈ থাকক যদি জীয়াই থাকোঁ
নিশ্চয় মোৰ যিটো ভগৱানে দিয়া বস্তু মই তাক আকৌ নতুন নতুন মই সৃষ্টি কৰিম, নতুন নতুন সৃষ্টি কৰি বেলেগ ছিংগাৰক দিম, গোৱাম আৰু নিজেও পৰৱৰ্তী সময়ত গাম বুলি এটা দৃঢ় সংকল্প লৈছোঁ আৰু পৰিকল্পনা আছেই। আৰু ৰাগ দীক্ষিতৰ যিসকল সংগীত শিল্পীয়ে একাংশ পাপত গজা বুলিয়ে কৈছোঁ বা একাংশই আনৰ পিঠিত বন্দুকটো থৈ গুলী চালনা কৰা শিল্পীসকলক কৈছোঁ যে আপোনালোকে এনেকুৱা ধৰণৰ কাৰ্যৰ পৰা বিৰত থাকক। এজন বিশেষভাৱে সক্ষম ব্যক্তিয়ে সৃষ্টি কৰা সৃষ্টিশীল গানসমূহক সেউজীয়া হ'বলৈ দিয়ক, তেতিয়াহে সমাজখন সংস্কাৰ হ'ব। আৰু ৰাতুলৰ দৰে এনেকুৱা ধৰণৰ ব্যক্তিসকলক সহায় কৰিব পাৰিলে নিশ্চয় আপোনালোকৰো মংগল, সাংস্কৃতিক ক্ষেত্ৰখনো মংগল হ'ব। আৰু এটা জনপ্ৰিয় গান এটা দীক্ষুৱে গোৱা, তুমি লিখা এটা গান, জনপ্ৰিয় গান, যিটো গান আজি যিসকল দৰ্শকে শুনি আছে বা চাই আছে দেখিলেই তোমাৰ যাতে বুজি পায় যে সেই গানটো দীক্ষুৱে হিট হোৱাৰ আঁৰৰ কিন্তু কথা আৰু খিনি কিন্তু আপোনাৰ আছিলে। তোমাৰ কোমল মনো বুজি মন হীৰা দয় মহাভুল কৰিলো আজি, যদি যোৱাই গুচি আহিছিলা কিয় মিছাতে মোক জ্বলাবলে মন হীৰা দয়, যদিহে নাথাকা মোৰে লগৰী হৈ আহিছিলা কিয়নো কোনো বুকু জোৰাবলৈ, আহিছিলা কিয়নো কোনো বুকু জোৰাবলৈ, অতি ৰুৰুলি নদীৰ পানী তুলি তোমাকে থোৱাব হালধি খানি, কইনা সজাব লগৰে ছোৱালী, কইনা সজাব লগৰে ছোৱালী, দুহাতৰে যে টুকাইজান কৰিব মোকামনি, দুহাতৰে যে টুকাইজান কৰিব মোকামনি। ধন্যবাদ। এয়া ৰাগ দীক্ষিত। মই কৈছিলোঁ যে মোৰ দীক্ষুৱে এনেকুৱা ধৰণৰ গানসমূহ গাই জনপ্ৰিয় অৰ্জন কৰিছে আৰু দীক্ষুকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ৰাগ অনুত্যমৰ গানসমূহ গোৱাৰ বাবে। আৰু এটা গান জুবিন গাৰ্গৰ তোমাক ভাল পাবলৈ মোৰো মন আছিলে, এইটো তোমাৰেই কণ্ঠ আছিল। এই গানটো অকণমান আমাৰ দৰ্শকসকলক শুনাব লাগে। তোমাক ভাল পাবলে মোৰ মন আছিলে, বিধিয়ে দিলে বিধাতাই নিদিয়ে, নাথাকিবা ৰৈ চকুৰ আঁতৰ হৈ, মনৰ আঁতৰ হ'লে বাৰু থাকিম কেনেকৈ, মনৰ আঁতৰ হ'লে বাৰু থাকিম কেনেকৈ, গুচি যাম যেন কিয় লাগে মৰম জানৈ, নেদেখা দূৰলৈ দূৰণি দেখলৈ। থেংক ইউ। ৰাগ দীক্ষিত অনুষ্ঠানটো যদি জুবিন গাৰ্গে চাই আছে বা জুবিন গাৰ্গৰ ফ্ৰেণ্ড ক্লাবে চাই আছে অথবা জুবিন গাৰ্গৰ শুভাকাংক্ষী কোনোবাও চাই আছে, তেতিয়াহ'লে মোৰ এটা অনুৰোধ থাকিব অনুষ্ঠানটোৰ জৰিয়তে যে ৰাগ দীক্ষিতৰ লগত আপুনি জুবিন গাৰ্গে এবাৰ যোগাযোগ কৰক। ৰাগ দীক্ষিতৰ যি কাণখন, এই কাণখন সঠিকভাৱে চিকিৎসা কৰি তাক শুদ্ধ দিশত আনক। সি ভাবি থকাৰ দৰে, ৰাগ দীক্ষিতে চিন্তা কৰি থকাৰ দৰে বিজ্ঞান শাখাই বা তাৰ মনত যিটো এটা ভাৱ আছে যে কাণখন ঠিক কৰিলে তাৰ মুখখন বেকা হ'ব, তেনেকুৱা ধৰণৰ কথা নহয়। যদি জুবিন দাই দায়িত্ব লয় নিশ্চয় ৰাগ দীক্ষিতে উপকৃত হ'ব আৰু ৰাগ দীক্ষিতে বহুত এনেকুৱা গান দিব। আৰু এটা তোমাৰ নিজৰ কণ্ঠতে গীত গাইছিলোঁ, মোৰ ভাইটি চন্দন দাস, মই সেই ল'ৰাজনক বহুত শিকাই বুজাই আদৰি লৈছোঁ, লৈ কিনে দুই একেলগে গাইছিলোঁ। সেই গীতটি এতিয়ালৈকে ৰিলিজ কৰা নাই, তাৰ ভিডিঅ' কৰিবলৈ বিচাৰিছোঁ, ভিডিঅ' কৰিবলৈ অৰ্থৰ অভাৱ। ভাবিছিলোঁ কি নতুন যদি তেনেকুৱা হিৰ'ইন ওলাই বা ছাইড ডান্সাৰ কেনেকুৱা ওলাই তেনেকুৱা সহযোগিতা ইউনিয়ন হিচাপে কামখিনি কৰিম বুলি। মই কিন্তু জুবিন গাৰ্গক এটা অনুৰোধ জনাইছোঁ অন কেমেৰা, যদি জুবিন গাৰ্গক কি ক'বা? জুবিন দাইতো মোক জানেই, আৰু জুবিন দাই যে মোক সুধিছিলে যে কলিজাতে গীতটো যেতিয়া লিখিছিলোঁ তেওঁ কৈছিলে কোনোবা আছিলে নেকি ভাল পোৱা, মই কৈছোঁ দাদা আছিলে কিন্তু এতিয়া বিয়া হৈ গৈছে। জুবিন দাই জানে, ভালদৰে জানে, আৰু দাদাক মই কিছুমান কথা ক'ব লাজ লাগে আৰু ভয় নকৰোঁ, কিন্তু সন্মান এটা কৰোঁ। যিকোনো কথা ক'বলৈ নোৱাৰোঁ যে দাদাক ভাবোঁ যে দাদা মোৰ ভাৱ এটা আছে যে চাকৰি এটাৰ কাৰণে কম বুলি ভাবোঁ, কিন্তু সেইখিনিৰ কাৰণে যাওঁ, ওচৰত বহি থাকোঁ, কথা পাতোঁ বা একেলগে ভাত আঞ্জাও বনাওঁ, ভাত বনাও খাওঁ। চাকৰি মানে অকল চৰকাৰী চাকৰিৰ কথা কোৱা নাই দেই, ব্যক্তিগত খণ্ডৰ চাকৰি হ'লেও হ'ব বুলি কৈছে। কিন্তু মই ভাবোঁ তোমাৰ কাণখন ঠিক কৰি দিয়ক জুবিন গাৰ্গে,
দাদাক ক'ব বিচাৰোঁ যে দাদা অলপ পইচা দিয়ক মই কাণখন ঠিক কৰি লওঁ বুলি, কিন্তু কি মনে নকয় তাৰমানে সেইখিনি কথা দাদাক ক'বলৈ তাৰমানে কিবা সন্মানৰ খাতিৰতে নাই কিবা নিজৰে কিবা এটা হেৰি কাৰণে অলপ ভাল নাপাওঁ তাৰমানে ক'বৰ কাৰণে। আপোনাৰ সন্মানক সঁচাকৈ ধন্যবাদ দিছোঁ আৰু জুবিন গাৰ্গক ময়ো ব্যক্তিগতভাৱে অনুৰোধ জনাইছোঁ। মই দাদাৰ ঘৰত থাকোঁ, প্ৰায় থাকোঁৱে, চানন্দাও জানে। হ'লে দাদাৰ ঘৰত যিখিনি মানুহ থাকে সেইখিনি জানে আৰু চিকিউৰিটি যিখিনি পুলিচ থাকে বডিগাৰ্ড থাকে সিহঁতো মোক জানে আৰু ভাল লাগে ভাল সেনেকৈ তামচা ফুৰ্তি কৰি থাকোঁ একেলগে। মই দাদাৰ লগতো একেলগে থাকোঁ, কিন্তু দাদাক এইখিনি কথা কোৱা হোৱা নাছিলে, আজি বন্ধু অনুষ্ঠানত কোৱা গৈছে আৰু PI নিউজেও আমি গৌৰৱবোধ কৰিছোঁ যাতে এই কথাবিলাক জুবিন গাৰ্গে পায়। আৰু এটা গান তুমি দৰ্শকসকলক শুনাব লাগে। নিশ্চয় এই গীতটো গাইছোঁ, এইবাৰ ৰিলিজ কৰিম জানুৱাৰী মানত। দূৰণিৰে পৰায়ণ আজি তৰা মনে তোমাক ৰিঙিয়াই, দুৰু দুৰু কপেয়ন আজি তৰা মোৰে কোমল কলি যাও, তুমি আকাশ তৰা তুমি বুকুৰ নয়না, তুমি আকাশ তৰা তুমি বুকুৰ নয়না, কেতিয়া 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 হবা তুমি মোৰ জীৱনৰে বথা, কেতিয়া হবা তুমি মোৰ জীৱনৰে বথা। ৰাগ দীক্ষিতক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুষ্ঠানত আৰু কথা পাতিম ৰাগ দীক্ষিতৰ সৈতে, আপোনালোকো আঁতৰি নাযাব। লৈছোঁ খন্তেক বাণিজ্যিক বিৰতি। বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আপোনালোকৰ মাজলৈ। এখন চিৰিয়েল বুলি কৈছোঁ বিদেশত আপোন মানুহ। এই চিৰিয়েলখনে যিসকল মানুহে চাইছিলে তেওঁলোকে বুজি পায় যে এই চিৰিয়েলখন দৰাচলতে কি আছিলে, বা অসমীয়া চলচ্চিত্ৰ জগতত বিদেশত আপোন মানুহ বুলি যেতিয়া থিম ছংটো বাজি গৈছিলে মানুহে টেলিভিশ্যন অন কৰিছিলে। তাত এটা বিশেষ গানত সুৰ কৰিছিলে ৰাতুলে। গানটো সেই গীতটোৰ গোৱাৰ আগতে সেই যিজন প্ৰডিউচাৰ আছিলে অনুপম দাৰ ষ্টুডিঅ'ত, টেম্পটেশ্যন ষ্টুডিঅ'ত তেখেতে কাম কৰিছিলে। কাম কৰি তেতিয়া মোক ফাইলটো দেখিলে, মোক মাতিলে, কথা পাতিলোঁ। তেনেকৈ তেখেতৰ কথা পাতিলোঁ যে মোৰ গানবোৰ সকলোৱে গাব নোৱাৰে, জুবিন দাক গাব লাগিব, বা দেখিছোঁ এইটো নতুন যিহেতুকে গাবলৈ অলপ কষ্ট পাব পাৰে, কৈছে কি হ'ব দিয়া। জুবিন দাক নাপাই কিনে তেতিয়া জুবিন দা হেৰিত আছিলে বা দিল্লীত গৈছিলে, নোপোৱাৰ কাৰণে দীক্ষুকে গ'লে আৰু বিধুত আপুনি নচাজুই গালে, কিন্তু পইচা পাতি দিল্লী নিদিলে। কিন্তু যিজন প্ৰডিউচাৰ আছিলে এতিয়া কওঁতে পইচা কথা কওঁতে মোকে অলপ ধমক দিলে যে ব্ৰহ্মপুত্ৰৰ পৰা পেলাই দিম বুলি মোক ক'লে। তেতিয়া মই ক'লোঁ ব্ৰহ্মপুত্ৰৰ পৰা পেলাই, মই ব্ৰহ্মপুত্ৰৰ ওচৰতে, আপুনি মোক পেলাব নোৱাৰে, কিন্তু আপোনাক মই পেলাই দিব পাৰিম। কিন্তু এটা সৃষ্টিশীল এটা গান দি গৈছিলে। আজি বুজি পাব যে যিসকল মানুহে আপোনাৰ লগত এনেকুৱা কৰিছে, সত্যটো জুই আৰু পানীৰ দৰে, ই এদিন ওলাবই, হয়তো অলপ পলম লাগে। আজি সত্যবিলাকৰ বিশ্লেষণ হৈ আছে। এজন শিল্পীয়ে জীৱনৰ বাস্তৱ জীৱনৰ কেইটামান সঁচা কথা আপোনালোকৰ কৈ আছে। এই গানটো আমাৰ দৰ্শকসকলক কৈ দিয়কচোন। ঐ বহু আশা মনত লৈ জানানে নাচনি আহিছো মই কাষলৈ, তুমি মৰম নিদিলা জানানে নাচনি থাকিম নো মই কেনেকৈ, কান্দিছো মই বেজাৰত কুলিয়ে মতাৰ বতৰত, কেলৈ মৰম দিছিলা দুৰ্ভগীয়া অন্তৰত। এই গীতটো মই নতুন কৰি গাইছোঁ, সুৰ কৰি কিনে। আকৌ যিটো গাইছিলে বিদেশত আপুনি নচাজুই গাইছিলে, সেই গীতটো সুৰটো এনেকুৱা আছিলে। ঐ বহু আশা মনত লৈ আহিছো মই কাষলৈ, তুমি মৰম নিদিলা মইনো থাকিম কেনেকৈ, মই কান্দিছো বেজাৰত কুলিয়ে মতাৰ বতৰত, মই কান্দিছো বেজাৰত কুলিয়ে মতাৰ বতৰত, ঐ কিয় মৰম দিছিলা দুৰ্ভগীয়া অন্তৰত, ঐ দুৰ্ভগীয়া অন্তৰত মোৰ। থেংক ইউ। পিছত প্ৰাপ্য পইচাখিনি পাইছিলেনে? না প্ৰাপ্য সিহঁতি মই নাপালোঁ কিন্তু এতিয়ালৈকে। খুব মানে এতিয়া একো নাই, যিহেতুকে ইমান বস্তু 2009 আছিলে, সেইকাৰণে কথাখিনি কোৱা গ'ল। তাত আগৰ সেইখিনি কোৱা নাই বাৰু। দিম বুলি কৈছিলে, যেতিয়া মই পইচা বিচাৰি তেতিয়া মোক ক'লে ব্ৰহ্মপুত্ৰৰ পৰা পেলাই দিম বুলি যেতিয়া ধমক দিলে, মই তেতিয়া কৈছোঁ যে আপোনাক মই পেলাব পাৰিম, আপুনি মোক পেলাব নোৱাৰে, মই যিটো ব্ৰহ্মপুত্ৰৰ ওচৰৰে মই তেনেকৈ তেতিয়াৰ পৰা নাই আৰু।
সুখ নাই আৰু মনত তেতিয়া নাই। সহজ সৰল মানুহবিলাক এনেকুৱাই হয়, অনুষ্ঠানটো চাই থকা দৰ্শকসকলেও বুজি পাইছে। আপোনালোকে চাগে ভাবিছে যে এনেকুৱা এনেকুৱা ভাল শব্দ বিহুক লৈ বা বিহুসুৰীয়া গানবিলাকত কৰি লিখা, যি একাংশ আমাৰ যি নৱপ্ৰজন্মৰ সংগীত চৰ্চাসকলৰ মাজত আমি শব্দৰ অভাৱ দেখা পাওঁ। মই আনুষ্ঠানিক শিক্ষাৰ কথা ক'লে আপোনালোকে হয়তো আচৰিত খাব যে ৰাতুলে কি কাৰণত আনুষ্ঠানিক শিক্ষা ত্যাগ কৰিব লগা হৈছিল। আনুষ্ঠানিক শিক্ষা মই যিমান দূৰ সম্ভৱ, আপুনি মেট্ৰিক পাছ কৰাৰ পিছত আৰু আনুষ্ঠানিক শিক্ষা লোৱা নহ'ল। আনুষ্ঠানিক শিক্ষা মানে মেট্ৰিক পাছ কৰিলোঁ। মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ দিলোঁ। দি কিনে ফাইনেল যেতিয়া দিবলৈ যাওঁ, তেতিয়া ফাইনেল দিয়াৰ আগমুহূৰ্ততে এডমিশ্যন কৰিব লাগেতো। এডমিশ্যন কৰিবলৈ যাওঁতে তেতিয়া কেৰাণী নাছিলে, প্ৰিন্সিপালো নাছিলে। তেতিয়া 4 দিনমান মই ৰিটাৰ্ণ আহিলোঁ। আহি তেতিয়া ডাঙৰ বাইদেউক মেডিকেলত থ'লোঁ। তেতিয়া ডেলিভাৰী অৱস্থা আছিলে। তেতিয়া ভিনদেউ ফোন কৰি ক'লে যে পইচা অলপ লাগিছিলে। তেতিয়া আকৌ তাৰপৰা ৰিটাৰ্ণ আহি মই ক'লে পইচাটো তাতে ইউজ কৰিলোঁ মেডিকেলত। তেতিয়াৰ পৰা 3 বছৰ গেপছ গ'ল। যেতিয়া মই আকৌ যাওঁ কলেজত এডমিশ্যনৰ কাৰণে, ক'লে যে ফাৰ্ষ্ট ইয়াৰৰ পৰা পঢ়িব লাগিব। তেতিয়া চিন্তা কৰিলোঁ, মোৰ লাজো লাগিল। এইটো 2008 কথা, 2008 কথা। তেতিয়া আৰু চিন্তা কৰিলোঁ, সকলোৱে চিনি পায়, সেইটো লাজো লাগে অলপ আকৌ পঢ়িবলৈ ফাৰ্ষ্ট ইয়াৰৰ পৰা। যিটোকে ছিনিয়ৰ মই প্ৰিন্সিপাল মই কিছুমানে চিনি পায় বা প্ৰফেচাৰ মই চিনি পায়। লাজতে আৰু মই আৰু এডমিশ্যন লোৱা নহ'লে ফাৰ্ষ্ট ইয়াৰৰ পৰা। তেতিয়া বাৰু ৰ'লেই আৰু এতিয়ালৈকে। মই দৰ্শকসকলক কৈছোঁ, কেইটামান পইচাৰ অভাৱত সেই সময়ত নিজৰ ভগ্নী মেডিকেলত আছিল, হস্পিটেলত আছিল। ভাবি চাওকচোন, কেইটামান পইচাৰ অভাৱত আনুষ্ঠানিক শিক্ষা দিব পৰা নাছিল। হস্পিটেলখনত গৈ তেখেতে নিজৰ ভনীয়েকৰ বাবে যি মৰম চেনেহ, বিশেষভাৱে সক্ষম কিন্তু ৰাতুল, কিন্তু তেওঁলোকৰ যি আত্মীয়তাবোধ, পৰিয়ালৰ প্ৰতি থকা যি আত্মীয়তাবোধ, আজি আমি গুৱাহাটীত বহু সংখ্যক মানুহ আছোঁ বা আপোনালোকৰ ওচৰে পাঁজৰে এনেকুৱা বহুত মানুহ আছে, অশ অট্টালিকা বনাইছে, দামী দামী গাড়ীত ঘূৰিছে, কিন্তু পিতৃ মাতৃক চোৱাৰ সেই আত্মীয়তাবোধ বা ভাতৃবোধৰো অভাৱ ঘটিছে। কিন্তু ৰাতুলৰ নিদৰ্শন অকণ পৃথক, কিন্তু বিশেষভাৱে সক্ষম। এখেতসকলৰ পৰা আমি পৰিয়াল কেনেকৈ চলাব লাগে শিকিব লগা আছে। কিন্তু মই ভাবোঁ, তুমি আনুষ্ঠানিক শিক্ষা যিয়ে নকৰা কিয়, তুমি এনেকুৱা এটা পৰিৱেশ পাইছা, তোমাৰ গানসমূহ কিন্তু জুবিন গাৰ্গৰ দৰে মানুহে গান গাইছে। আজি মই কথা কমকৈ কম, কথা কোৱা গৈ আছে বহুত, যেনেকৈ মই তোমাৰ গানটো কণ্ঠটো অতি সুন্দৰ। জুবিন গাৰ্গৰ শেহতীয়াভাৱে জনপ্ৰিয় লাভ কৰা তুমি লিখা গান এটা তোমাৰ কণ্ঠত। এইটো অলৰেডি জনপ্ৰিয় গীতটো প্ৰথমে কলিজাতে গাইছিলে, খুবেই জনপ্ৰিয় হৈছিলে সেই গীতটো। কলিজাতে মন দাপোনতে সেই গীতটো গাইছিলে। আকৌ দাদাৰ কণ্ঠত নাহৰ বুলি এলবাম এটাৰ কাৰণে হেৰি কৰিছিলোঁ। তেতিয়া দাদাই এতিয়া বিহু কাম কৰা নাই, যিহেতু চিনেমাৰ কাম কৰি আছে। তেতিয়া নাহৰৰ কাৰণে এতিয়া গীত লিখিছোঁ। গীতটো মোৰ মনত নাই, তথাপি পূৰ্ণিমাৰ জোনৰ পোহৰে সেই গীতটো যিটো বাৰু নাহৰত দিম বুলি চিন্তা কৰিছিলোঁ। এতিয়া দাদাই যিটোকে নাহৰ এলবামটো বনোৱা নাই বা বিহুৰ কাম কৰা নাই, সেই গীতটো নিজৰ কণ্ঠতে গীতটো গাম বুলি এটা হেৰি কৰিছোঁ, মনতে এটা সংকল্প লৈছোঁ। সেইটো গান আমাক শুনালেও হ'ব। আৰু এটা ধুনীয়া ছাবজেক্টটো অতি সুন্দৰ, জনক লৈ লিখা এটা গান। ছোৱালীজনী, এজনী ছোৱালী ভাল পাইছিলোঁ। ভাল পোৱাৰ পিছত যেতিয়া তাইৰ বিয়াৰ আগৰ দিনাখনে কলিজাতে মন দাপোনতে সেই গীতটি ৰিলিজ কৰিছিলোঁ জুবিনদাৰ কণ্ঠত। এতিয়া বিয়াৰ পিছত, বিয়াৰ দিনাখনে মই লিখিছিলোঁ পূৰ্ণিমাৰ জোনৰ পোহৰে গীতটো। তাৰ আগতে আৰু এটা কথা আছিলে কি, 2018 চনৰ মামণি ৰাজকুমাৰী বুলি এজনী বিদেশী ন্যায়াধীকৰণৰ ন্যায়াধীশ আছিলে। তেওঁ ফোন কৰিলে গান কথা দি যে মই এটা গানত মই 10,000কৈ লওঁ বিহু হ'লে, আৰু মডাৰ্ণ চং হ'লে 15,000 লওঁ। তেনেকৈ কথা পাতিলে, কৈছে তুমি আহাচোন। গ'লোঁ ঘৰত, গৈ কিনে 3টা বিহু ল'লে। লৈ কিনে কিন্তু চেকখন দিলে, কিন্তু চেক দিছিলে, চেকখন ব্ৰাউন্স দিছিলে। মই বাইদেউক ক'লোঁ যে বাইদেউ আপুনি মোক পইচাটো দিলে। বাইদেউজনীৰ মামণি ৰাজকুমাৰী আছিলে তাইৰ নামটো। তাৰপিছত ক'লে, তাই অকল চেকখন আজি প্ৰায় 20 দিনমান হ'ল, সেইখন চেক ৰিটাৰ্ণ নি কিনে আকৌ মোক নতুন চেক দি কিনে হেৰি কৰিছে। সেই নতুন চেকৰ পইচাটো সোমাইছে একাউণ্টছত। প্ৰথম পৰ্যায়ত মই কৈছিলোঁ নহয়, শলাগজ দেখিলে বাগি কোঠাৰ চবেই মাৰিব বিচাৰে, কিন্তু গম নাপায় যে ৰাতুল সত্যত থাকে, আৰু সত্য জুই পানীৰ দৰে বুলি কৈছিলোঁৱে। গতিকে সমাজৰ একাংশ শিল্পী সমাজে যদি ভাবিছে আপোনালোকে কাৰোবাৰ ওপৰত বন্দুক থৈ নিজে আগবাঢ়ি যাম বুলি, তেতিয়াহ'লে সেইটো মিছা বা বৃথা। মই গানটো এতিয়া শুনাব লাগে। পূৰ্ণিমাৰ জোনৰ পোহৰে মোৰ
ধৰণী পোহৰাই তুলিব তোমাৰ ক্ষীৰৰ সেন্দুৰ কণে মোৰ মামনি অন্তৰখন খুলি খুলি খাব এবাৰো নেভাবিলা এবাৰো নুবুজিলা তোমাৰ মৰমে মোক কৰিব যে পগলা কিয় ভাল পাইছিলা মোক মচিব লাগে যদি দুখৰে চকুলৈ মচিব লাগে যদি দুখৰে চকুলো থেংক ইউ ধন্যবাদ গানটো কোৱাৰ আগতে অলপ প্ৰেমৰ কথা পাতিছিলা সঁচাকৈ কাৰোবাৰ প্ৰেমত পৰিছিলা নেকি সঁচাকৈ পঢ়িছিলোঁ ক্লাছ 8ত মই ছোৱালীজনী দেখিছিলোঁ শিক্ষাৰ ফালত তোৰ মাইণ্ডটো আহিম পৰৱৰ্তী পৰ্যায়ত মই ভাবিছোঁ যে ৰাতুলৰ দৰে মানুহবিলাকে কিছু কিছু ক্ষেত্ৰত সৃষ্টি কৰে প্ৰকৃতিৰ প্ৰেমত পৰে পৰ্বত পাহাৰৰ প্ৰেমত পৰে অকল ছোৱালী এজনীৰ প্ৰেমত কৰি সৃষ্টিশীল নহয় আমি বিৰতিৰ প্ৰাক মুহূৰ্তত এনেকুৱা ধৰণৰ কথা পাতি আছিলোঁ অনুষ্ঠানত সময় হৈছে খন্তেক বাণিজ্যিক বিৰতি লোৱাৰ বিৰতিৰ পিছত পুনৰ আহিম আপোনালোকৰ মাজলৈ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আপোনালোকৰ মাজলৈ ৰাগ দীক্ষিত আজি মোৰ সৈতে আছে বিশেষভাৱে সক্ষম ৰাগ দীক্ষিতৰ কাষতে থাকে জুবিন গাৰ্গৰ লগত বিভিন্ন ধৰণৰ কথা আলোচনা কৰে কিন্তু ৰাগ দীক্ষিতে আজি অন কেমেৰা এটা কথা কৈছে যে জুবিন গাৰ্গক কোনোদিন নোকোৱা কথা বা মনৰ ওচৰৰ পৰা লগ নোপোৱা কথা ভয়ে ভয়ে সন্মান কৰি এটা কথা প্ৰকাশ কৰিছে আশা কৰোঁ জুবিন গাৰ্গে তেখেতৰ এই সন্মানক শ্ৰদ্ধা কৰিব মই আৰু ৰিপিট নকৰোঁ জুবিন গাৰ্গক কি তুমি বিচাৰিছা এটা পুৰণি গীত বিহু গীত এটা এতিয়া যথেষ্টখিনি শব্দৰ অভাৱ দেখোঁ মই এটা পুৰণি এটা গান এটা যিটো গান শুনাৰ পিছত দৰ্শকসকলেও ভাবে যে বিহুগীত দৰাচলতে এনেকুৱাহে আছিল আচলতে আজিকালি বিহুবোৰ বিহু নাম নকয় বিহু গীতহে কয় বিহু নাম আৰু গীতৰ মাজত বহুত পাৰ্থক্য আছে বিহুৰ নাম বুলি ক'লে আমাৰ বিহু নাম এফাকি গোৱাৰ লগতে বিহুৱাৰ ডেকা মন এনেকুৱা এটা ইচ্ছাত বিচাত কৰে কোনো ধৰণে থাকিব নোৱাৰে বিহু বুলি ক'লে আজিকালি বিহুবোৰ তেনেকুৱা নহয় অৰিজিনেল বিহুবোৰ হ'লে তাৰ প্ৰকৃতি বোলা বস্তু থাকে আজিকালি বিহুত অনলি ফৰ প্ৰেম আৰু প্ৰকৃতিৰ কথা নাহেই আজিকালি বিহুত সেইখিনি পুৰণি গীত গাইছোঁ জোনা কোন গাই দিছোঁ জোনাৰ পৰা একদম অ জান ঐ কুলিৰ কোমলি ইয়াও মাত জান মই ঢোল বালে নাচো মই জান মই পেঁপা বালে নাচো মই জান মই কঁকাল ভাঙি নাচি বৰ মন হাই হাই পূবেদি ওলালে মাজনী ঐ ৰঙা নুকৈ বেলিহিতীয় হৈ ৰঙা নুকৈ বেলিহিতীয় হৈ পশ্চিমতে ওলালে জোন হাই হাই সঁচাকৈ সুধিছোঁ নাচনী ঐ মিছা কয়ে নকহবা হৈ মিছা কয়ে নকহবা হৈ তোমাৰনো মৰমিয়াল কোনেহে বনৰ বগৰী হবা জানো লগৰী দিবা জানো মৰহমৰ দিবা জানো মৰহমৰ মাত থেংক ইউ ধন্যবাদ জ্ঞাপন কৰিছোঁ দৰাচলতে প্ৰকৃতিক লৈ বিহুৰ যি শব্দ যিসমূহ আমি বৰ্তমান পাহৰণিৰ গৰ্বত মই এই অনুষ্ঠানটোৰ মাধ্যমেৰে সৃষ্টিশীল শিল্পীসকলক অনুৰোধ জনাম যে আপোনালোকে অকণমান প্ৰকৃতিক লৈ ভাল ভাল শব্দ লৈ বিহুগীত ৰচনা কৰক কিয়নো এতিয়া বিহুগীতক লৈ শিল্পী সমাজ ব্যস্ত হৈ পৰিছে আকৌ আপোনাৰ ওচৰলৈকে আহিছোঁ কিবা ক্ষোভ বা অনুষ্ঠানটোৰ মাধ্যমেৰে কিবা তোমাৰ জনাব লগা কথা আছে নেকি মোৰ খুব বোলা বস্তু একো নাই যিহেতুকে আমি একেবাৰে নিম্ন খাপৰ মানুহ সেইকাৰণে মই এটি ক'ব বিচাৰোঁ যে যিখিনি আমাৰ শিল্পী সমাজৰ গীতিকাৰ সুৰকাৰ আছে সিহঁতক ক'ব বিচাৰোঁ যে বিহু অনলি ফৰ বিহু হ'ব লাগে বিহুত তাতে বিহুৰ মিউজিক কিন্তু অনলি ফৰ মিউজিক বিহুৰ মিনুৱেল বজাব লাগে তেনেকুৱা হ'লে আমাৰ বিহুটো জীয়াই থাকিব আজিকালি কীবৰ্ড গীটাৰ এখন লৈ কিনে পেইড বজাই কিনে বিহুটো বনায় কিন্তু জাষ্ট মানুহখিনিৰ মাজত এটা হেৰিয়াই থাকে আনন্দ বোলা বস্তু নাথাকে বিহুটো ভাল লাগিছে বা সীমান্ত সমাপ্ত এতিয়া অৰিজিনেল যেতিয়া বাঢ়ি থাকিব ঢোল থাকিব তেতিয়া বিহুৰ সোৱাদেই বেলেগ হয়
বিহু সুৰ বিহু নামৰ দৰে বিহু হ'ব লাগে, বিহু সুৰটোও লাগে চাৰিগামা 5টা স্বৰতে বা 7টা স্বৰতে সিহঁতে থাকে সিহঁতৰ, তাৰ মাজতে বিহু অনলি ফৰ বিহু সুৰটো বিহু নাম হ'ব লাগে। সংগীতৰ আনুষ্ঠানিক শিক্ষা লৈছা নে নাই ক'ৰবাত? না, আনুষ্ঠানিক শিক্ষা তেনেকুৱাকৈ লোৱা নাই, লৈছিলোঁ মণিয়াৰীত কুশল নাথ বুলি এজন আছে, মই তেখেতৰ তাত গৈছিলোঁ। মই সেইখন পাঠিয়াতত চান্স পাইছিলোঁ। তেওঁ ক'লে যে হাৰমোনিয়াম, মই কৈছোঁ হাৰমোনিয়াম নাজানো, তোমাক 25 দিন সময় দিলোঁ, তুমি হাৰমোনিয়াম, মই কৈছোঁ হ'ব 25 দিন, মই 15 দিন মই ক্লিয়াৰ কৰি ল'ম। তেনেকৈ মই ডেইলি ৰাতিপুৱা 6টামান বজাত যাওঁ, 8টালৈকে বহোঁ। যিজনক শিক্ষাগুৰুক মই কৈছোঁ যে ছাৰ পইচাটো মোৰ অভাৱ, কিন্তু আপুনি আপোনাৰ যিখিনি প্ৰাপ্য মই সেইখিনি দিম, কিন্তু মোৰ টাইমটো মোক এনেকুৱা লাগিব যে এভৰিডে হ'ব লাগিব। 15 দিন মই এভৰিডে আহিম, মোৰ টাইমত মই আহিম, কিন্তু আপোনাৰ টাইমত মই আহিব নোৱাৰোঁ, মোৰ কিছুমান অসুবিধাত হয়। তেনেকুৱা ঠিক আছে, তুমি তোমাৰ মতে আহিবা। তেনেকুৱা 15 দিনত মই হাৰমোনিয়ামৰ সাধাৰণ জ্ঞান হিন্দী বুলি ক'লে অৰ্থৰ অভাৱতেই যথেষ্টখিনি শিক্ষাৰ পৰা পিছ পৰি থাকিব লগা হ'ল। ইতিমধ্যে মই বিৰতিৰ প্ৰাক মুহূৰ্ততো কৈছোঁ আনুষ্ঠানিক শিক্ষা কিয় স্থবিৰ হ'ল, সংগীতৰ ক্ষেত্ৰখনত কিয় স্থবিৰ হ'ল আমি বিশ্লেষণ কৰিলোঁ। কিন্তু ভৱিষ্যতে কিবা এটা আশা তুমি ফিল্ম এখন বনাম বুলি কৈ আছিলা, যে মোৰ এখন ছবি এখন বনাবলৈ মন, পৰিকল্পনাহে। যিটো ফিল্ম এখন বনাবলৈ হ'লে বহুত অৰ্থৰ অভাৱ থাকিব, সেইকাৰণে সেইটো মন মেলিলেতো নহ'ব। তথাপিও সপোন আছে, সপোনটো মানুহ দেখিব পাৰে, সপোন দেখিলেহে কিছু কাম পাতি থকাত পৰিণত হয় বুলি মানুহে কয়। কিন্তু জানক মোৰো তেনেকুৱাই হৈছে, মোৰ সপোন আছিলে যিখিনি কাম কৰিম বুলি, সেইখিনি কাম আজি এতিয়া আপোনালোকৰ মাজত থিয় হৈছোঁ বা কথা পাতিছোঁ, সেইখিনি সপোনটো দিঠক হোৱা যেন লাগে। কিন্তু ফিল্মৰ ক্ষেত্ৰত মই ক'ব নোৱাৰিম, তথাপিও মোৰ আশা আছে কি ফিল্মখন মঞ্জাৰ মালতী ফুল বুলি সেই চিনেমাখনৰ সেই যিটো ষ্টৰী, জগত বৰুৱা আছিলে, জগত বৰুৱা আহিম কথা পাতিম। অনুষ্ঠানত আমাৰ সময়সীমাও যিহেতুকে নিৰ্দিষ্ট কম, ডক্টৰ ভূপেন হাজৰিকাক শ্ৰদ্ধা কৰি এটা গান আমাৰ দৰ্শকলৈ শুনাব লাগে। শাসনৰ মাধ্যম ডক্টৰ ভূপেন হাজৰিকাদেৱক শ্ৰদ্ধা জনাই আজি এই অনুষ্ঠানটোৰ পৰা মই এটি গীত গাবলৈ লৈছোঁ। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি। পুৰণি ইতিহাস দোহাৰিলেও ভুল জানো নহ'ব কোৱা সমনীয়া। মানুহে মানুহৰ বাবে, দুৰ্বল মানুহে যদি জীৱনৰ অথই নদী পাৰ হয় তোমাৰে সাহস, তুমি হেৰুৱাবানো কি। মানুহ যদিহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। মানুহ যদিহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। যদি দানৱ কাহানি বা হয় মানুহ, লাজ পাব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে। থেংক ইউ, ধন্যবাদ। ৰাগ দীক্ষিতৰ সৈতে কথা পাতিলোঁ, বহু কথা জানিলোঁ। ৰাগ দীক্ষিত, শেষৰটো প্ৰশ্ন, অনুষ্ঠানত সময়সীমা যথেষ্টখিনি কমি আহিছে। গানসমূহ যেতিয়া লিখা হয় তেতিয়াহ'লে শব্দসমূহ ক'ৰ পৰা চিন্তা কৰি লিখা? শব্দ যদি কলমটো লৈ যে টেবুলত বহি থাকোঁ তেতিয়া শব্দবোৰ নোলায়। এতিয়া মনত এটা ফিলিংছ এটা আহে, অজানিতে সেই বস্তুবোৰ আহে যে নিজে ক'ব নোৱাৰি যে গীত এটা লিখিম বুলি। কোনো গীতিকাৰে লিখিব নোৱাৰে, আৰু কোনো সুৰকাৰো সুৰ কৰিব নোৱাৰে। কি তাৰ মনত আহিব লাগিব, ফিলিংছটো আহিব লাগিব যে অমুক কামটো কৰিম। সেই ফিলিংছটো যেতিয়া আহিব অট'মেটিক তাৰমানে আহি যায়। লিখা জুবিন গাৰ্গৰ দৰে উজাগৰে কাম কৰা, দিনত শুৱা বুলি? দিনটো একেবাৰে ব্যস্ত থাকোঁ। ৰাতিপুৱা 8:30 বজাৰ পৰা ঘৰুৱা কামটো থাকে, বহুত ব্যস্ত থাকোঁ।
গধূলি 7মান বজালৈকে বহুত ব্যস্ত হৈ থাকোঁ দিনত ঘৰুৱা কাম। দিনত তোৰ খেতি পথত খেতি যাওঁ, যিহেতুকে মাৰ এতিয়া হাই প্ৰেছাৰৰ পৰা অলপ অসুস্থ হৈছে। ঘৰখন ৰন্ধা বঢ়াৰ পৰা আদি কৰি গোটেইখিনি কাম কৰিব লাগে, চাৰিও দিশটো চাবলগীয়া হয়। হ'লে আৰু দিনটো আৰু সেই যিটোকে ফিলিংছটো নাথাকে দিনত, তেতিয়া সন্ধিয়া 7মান বজাৰ পৰা মই ৰাতিপুৱা 8মান বজালৈকে ফ্ৰী টানে জকি যাওঁ, যি কৰোঁ। তেতিয়া ঘৰত কোনো মোক নোসোধে ক'ত গৈছিলা ইমান ৰাতি হ'ল, সেই প্ৰশ্নটো নাই মোৰ পৰা নাহেই তাৰমানে। তেতিয়া ৰাতি 7মান বজাৰ পৰা বহোঁ, বেলেগ কেতিয়াবা লগৰ লগত ফুৰিবলৈ যাওঁ, তেতিয়া ফিলিংছবিলাক আহি যায়। ফুৰি চাকি আহি একেবাৰে বহোঁ টেবুলত বহিলে, তেতিয়া আৰু টাইম কিমান হয় গম নাপাওঁ আৰু কেতিয়া বাজিলে। যেতিয়া নিজে যদি টোপনি নাহে, অট'মেটিক টোপনিটো আহিব লাগিব চকুত, তেতিয়াই বিচনাত পৰোঁ। টোপনি নোহোৱালৈকে মই বিচনাত নপৰোঁ। আৰু এটা শেষ প্ৰশ্নটো, আজি যিহেতুকে জুবিন গাৰ্গ তোমাৰ ওচৰত নাই, কিন্তু জুবিন গাৰ্গে অনুষ্ঠানটো চাই থকাবলৈ মই ভাবিছোঁ। জুবিন গাৰ্গ ওচৰত নাই, জুবিন গাৰ্গক অতদিনে নোকোৱা কথাটো, যিটো কথা কম বুলি ভাবি আছা, আজি মোৰ অনুষ্ঠানটোৰ মাধ্যমেৰে সন্মান জনাই কথাখিনি কোৱা, যদিহে পাৰা জুবিন গাৰ্গক ক'ব। আৰু জুবিন গাৰ্গ যথেষ্টখিনি সহজ সৰল অন্তৰৰ মানুহ। ওচৰৰ পৰা পাইছোঁ, কিন্তু সেইখিনি কথা ক'বলৈ এতিয়া মোৰ আজি বন্ধু এক সেউজীয়া বাস্তৱত এইখিনি কথা তুমি কোৱা, আৰু ময়ো প্ৰয়াস কৰিম জুবিন গাৰ্গক তুমি কোৱা কথাখিনিক জুবিন গাৰ্গে সন্মান যাতে জনায়। মই দাদাক ক'ব বিচাৰোঁ যে মই যিখিনি বিচাৰিছোঁ অলৰেডি মই দাদাক কৈছোঁ আগতে লগ কৰি কিনো, মোৰ প্ৰতিভাটো আগুৱাই যোৱাত সহায় কৰক, সেই আৰু মোৰ ক'বলগীয়া। আৰু গানৰ ক্ষেত্ৰতে সেইটো কৈছোঁ যে গানৰ ক্ষেত্ৰত যিখিনি মই বিচাৰিছিলোঁ, মই কৰিম বুলি সপোন আছিলে, সেই সপোনখিনি যাতে নেকি দাদাই সহায় কৰে। আৰু দাদাৰ ওচৰত গ'লে দাদাক যদি আপোনাৰ দৰে আপুনি যেনেকৈ কথা পাতি, আপোনাৰ লগত যেনেকৈ বহি কথা পাতিছোঁ তেনেকুৱাকৈ যদি কোৱা হয়, নিশ্চয় দাদাই সহায় কৰিব। কিন্তু সেইখিনি ক'বলৈ ওচৰৰ ফালৰ পৰা বহি থাকোঁ ওচৰত, কিন্তু ক'বলৈ অলপ তাৰমানে মোৰ জুতি ওচৰত তাৰমানে শব্দ নোলায় তাৰমানে। সেইকাৰণে আজি PI নিউজৰ তৰফৰ পৰা মই দাদাক কৈছোঁ, দাদা মোৰ যিখিনি সপোন আছে সংগীতৰ ক্ষেত্ৰত, সেই সপোনখিনি যাতে পূৰণ হয়, তাৰ কাৰণে আপোনাৰ পৰা সহায় বিচাৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাগ দীক্ষিতক। মই এটা কথা দৃঢ় আৰু মত যে ৰাগ দীক্ষিতে যদি সঠিক নিৰ্দেশনা পায়, তেতিয়াহ'লে ৰাগ দীক্ষিতৰ অন্তৰখন যিদৰে নিভাজ আৰু সাগৰ সমান বহল, তেতিয়াহ'লে আমাৰ সূৰ্যৰ কিৰণৰ দৰে পোহৰ বিলাব পাৰিব কালচাৰ জগতত, সংস্কৃতি জগতখনত। গতিকে ৰাগ দীক্ষিতৰ সঠিক নিৰ্দেশনাৰ প্ৰয়োজন আছে, আৰু সঠিক নিৰ্দেশনা বহু ক্ষেত্ৰত অৰ্থনৈতিক অভাৱৰ বাবে কৰিব পৰা নাছিলে। আৰু ৰাগ দীক্ষিত বিশেষভাৱে সক্ষম হৈও, মই পুনৰ কৈছোঁ, বিশেষভাৱে সক্ষম হৈও এটা নিদৰ্শন, এটা উদাহৰণ যে আত্মবিশ্বাস আৰু লক্ষ্যৰ স্থিৰ হোৱাৰ বাবে বিভিন্ন ধৰণৰ গান উপহাৰ দি আছে, আৰু সমান্তৰালকৈ পৰিয়ালটো পোহপাল দি আছে। অনুষ্ঠানৰ পৰা মই বিদায় মাগিব লাগিব নৱজ্যোতি কলিতাই, লগতে ৰাগ দীক্ষিতকো মই বিদায় দিছোঁ আৰু সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু যিসকল ব্যক্তিয়ে আমাৰ অনুষ্ঠানটো চাই আছে, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু যদি কোনোবা ব্যক্তিয়ে ৰাগ দীক্ষিতক সহায় কৰিবলৈ আগবাঢ়ি আহে, তেতিয়াহ'লে PI নিউজৰ মুখ্য কাৰ্যালয়ৰ লগত যোগাযোগ কৰক। আজিলৈ বিদায় মাগিছোঁ। চাই থাকিব PI নিউজ, ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে।